নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বৰডুমচা লাইভ আৰু মই বৰ্তমান উপস্থিত হৈছোহি অৰুণাচল ৰাজ্যৰ নামচাই জিলাৰ খাউজি গাঁৱত আৰু খাউজি গাঁৱত খুব ধুনীয়াকৈ উখল মাখলেৰে পৰম্পৰাগতভাৱে এটা কাৰ্য ইয়াত চলাই আছে আচলতে কি কাৰ্য চলাই আছে সম্পূৰ্ণ আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু ইতিমধ্যে মই যিমান দূৰ গম পাইছোঁ এটা খুব ধুনীয়াকৈ লাইখুঁটা ইয়াত স্থাপন কৰিছে কি কাৰণে লাইখুঁটাটো স্থাপন কৰিছে সেয়া আমি উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে তেখেতলোকৰ পৰা জানিবলৈ বিচাৰিম আজি আপোনালোকে ইমান ধুনীয়াকৈ সকলো পৰম্পৰাগত সাজেৰে ওলাই আহিছে আৰু খুব ধুনীয়াকৈ এটা লাইখুঁটা স্থাপন কৰিছে আচলতে এই লাইখুঁটাটো কি কাৰণে আপোনালোকে স্থাপন কৰিছে লাইখুঁটা স্থাপনৰ কথা মানে কওঁ লাইখুঁটা স্থাপন আমি কৰিছোঁ আমাৰ এটা যিটো উৎসৱ এটা আছে যিটো আমি উৎসৱ বুলি নকওঁ আজিকালি আমাৰ কছাৰী ভাষাত আমি ৰং খলা বুলি কওঁ ৰং খলা মানে উৎসৱ এইটো খ্ৰিং খ্ৰিং বাইথ ৰং খলা বুলি আমি দুবছৰীয়াকৈ যি এটা প্ৰগ্ৰাম লৈ আছিলোঁ আগৰ পৰা আমাৰ চলি আহি আছে সেইটোৱে এই বছৰ আকৌ ইয়াতে আমি খাউজি পথাৰতে লৈছোঁ আৰু এই ৰংখলাটোৰ কাৰণ হৈছে মানে আমি যিটো খ্ৰিং খ্ৰিং বাইথ দেৱতা তেওঁৰ লগত সংগতি ৰখাকৈ যিবিলাক কলা কৃষ্টি সংস্কৃতি যিবিলাক আছে সেইখিনি আমি আমাৰ যিসকলে জানিছে তেওঁলোকে ভাল যিসকলে নাই জনা তেওঁলোকৰ মাজলৈ প্ৰচাৰ আৰু প্ৰসাৰ কৰোঁ এই উপলক্ষে লৈ আমি এই ৰংখলাটো স্থাপন কৰিছিলোঁ ৰংখলা অনুষ্ঠানটো আয়োজন কৰিছিলোঁ আৰু সেই ক্ষেত্ৰতেই আজি যাতে নেকি আমাৰ ৰংখলাৰ অনুষ্ঠানটো সুচাৰুৰূপে চলে আৰু যেন আমাৰ ৰাইজৰ সকলোফালে কুশল মংগল হয় সেই উপলক্ষে বুলি প্ৰথমতে আমি এটা লাইখুঁটা ইয়াতে পুতি লৈছোঁ বা স্থাপনা কৰি লৈছোঁ নিশ্চয় ধন্যবাদ থাকিল আপোনাৰ পৰা খুব ধুনীয়াকৈ আমি প্ৰতিক্ৰিয়াসমূহ জানিবলৈ পাৰিলোঁ ইতিমধ্যে যি বন্তি প্ৰজ্বলন কৰিছে আৰু বন্তি প্ৰজ্বলনৰ এয়া দেখুৱাইছোঁ আমি এগছি চাকি 4খনকৈ মুখ আছে আচলতে এই সবিশেষ আমাৰ যি পূজাৰী মহোদয় আছে আপোনালোকে ইতিমধ্যে এয়া বন্তি প্ৰজ্বলন কৰিছে আৰু লগতে গোৱা পান আগবঢ়াইছে বিষয়টোক লৈ অকণমান ধন্যবাদ এই চাৰিমুখীয়া চাকিটো এইটো হয় আমাৰ পূৰ্বপুৰুষসকলে এই চাকিটো ব্যৱহাৰ কৰে চাৰিমুখীয়া চাকিটো ইয়াৰ নাম আছে উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱন নিষ্ঠাৰ হকে এইটো ব্যৱহাৰ কৰে কাৰণ খিৰিং খিৰিং বাইথ পূজাত চাকি অনেক ৰূপ আছে কিন্তু ভিতৰ চাকি দুখন এখন আছে খিৰিং গজাই মনাই ফুল কোঁৱৰ এই আন ফলৰ চাকিটোত আছে 4টা বন্তি জ্বলাই 4 গছি বন্তি জ্বলাই তাত উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ নিষ্ঠাৰ হকে এই চাৰিমুখীয়া চাকি ব্যৱহাৰ কৰা হয় নিশ্চয় ধন্যবাদ থাকিল আচলতে এয়া আপোনালোকক আন এটা বিষয় মই জনালোঁ ইতিমধ্যে লাইখুঁটাৰ কথা আপোনালোকে অৱগত হ'ল তাৰোপৰি যি চাৰিমুখীয়া চাকি এই চাকিটোৰ সন্দৰ্ভত ইতিমধ্যে আমাৰ গুৰুজনাই এই ক্ষেত্ৰত অৱগত কৰিলে যিকি নহওক এবাৰ আমি মহিলাসকলৰ ফালে যাব বিচাৰিছোঁ মহিলাসকলক খুব ধুনীয়াকৈ আজিৰ এই অনুষ্ঠানটোত আগভাগ লোৱা দেখিবলৈ পোৱা গৈছে আমি আপোনালোকৰ মাজলৈ আহিছোঁ বৰডুমচা লাইভৰ তৰফৰ পৰা এটা বিশেষ ধুনীয়া প্ৰতিবেদন হৈ আছে আজি আমাক এটা ধুনীয়াকৈ গীত শুনাব লাগে প্ৰথমে আপোনাৰ নামটো সুধি লৈছোঁ নামটো নমস্কাৰ মোৰ নাম জিয়তী সোণোৱাল আপোনাৰ নমস্কাৰ মোৰ অনিতা সোণোৱাল আপোনাৰ পূৰ্ণিমা শইকীয়া আপোনাৰ পুষ্পলতা সোণোৱাল আৰু এইফালে সুধি দিছোঁ আপোনাৰ নমস্কাৰ মোৰ নাম পাহাৰী সোণোৱাল সকলোৰে নামটো হৈছে সোণোৱাল ইয়াত মানে যিমানসকল আছে সোণোৱাল আছে বিশেষকৈ নাথাকোঁ এয়া আমাৰ আয়তীসকল ওলাই আহিছে আজি যিটো তেখেতলোকে লাইখুঁটা স্থাপনৰ অনুষ্ঠানলৈ আমি বিশেষ কথা নকয় এটা সোণোৱালসকলৰ পৰম্পৰাগত গীত গাইছোঁ কছাৰী কছাৰী সোণোৱাল কছাৰী ঐ শদিয়াত পাতিল ঠান পূজা দিবলৈকে জুৰীয়া গাহৰি আৰু লাগিতা মূল পান কছাৰী কছাৰী সোণোৱাল কছাৰী 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 সোণোৱাল কছাৰী অ' মোৰ শুন শুনাই শদিয়াত পাতিলক শদিয়াত পাতিলক ঠান ধন্যবাদ 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 আৰু আছে আৰু অধিক শুনিবৰ কাৰণে আপোনালোকে এই অনুষ্ঠানটোত আহিব লাগিব তেতিয়াহে শুনিবলৈ পাব ধুনীয়াকৈ যিকি নহওক উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে আচলতে এই অনুষ্ঠানটো কেতিয়াৰ পৰা হ'ব আৰু কেনেকুৱা ধৰণৰ কি কি পদক্ষেপ লৈছে আমি উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে তেখেতলোকৰ ওচৰলৈ যাওঁ আহক
আপোনাৰ নামটো? মোৰ নাম শ্ৰী প্ৰবীণ সোণোৱাল। প্ৰবীণ সোণোৱাল। উদযাপন সমিতিৰ আপুনি কি হয়? অল অৰুণাচল প্ৰদেশ কছাৰী কমিউনিটি ডেভেলপমেণ্ট কাউন্সিলৰ মই জেনেৰেল ছেক্ৰেটাৰী হয়। উদযাপন সমিতিৰ মানে অৰ্গেনাইজাৰ হয়। আচলতে আপোনালোকে ইমান ধুনীয়াকৈ আজি লাইখুটা স্থাপনৰ দিনটোতেই এটা উখল মাখল পৰিৱেশ সৃষ্টি কৰিছে। অনাগত দিনত যিহেতু আপোনালোকে কাৰ্যসূচীটো কোন তাৰিখে কেতিয়াৰ পৰা আৰম্ভ কৰিব? ধন্যবাদ। আমি এই 7 নং 7th খিৰিং বাইথৌ ৰংখলা চেলিব্ৰেশ্যনখন আমি 2025 চনৰ এই মাৰ্চ মাহৰ 27 আৰু 28 তাৰিখে আমি মানে থিৰাং কৰিছোঁ। আৰু সেই প্ৰথম দিনা হ'ল আমাৰ যিবিলাক বাইথৌৰ লগত বা আমাৰ কছাৰীসকলৰ লগত সংগতি থকা মানে ৰিলেশ্যন থকা কলাকৃষ্টি প্ৰদৰ্শন, লগতে গীত মাত আৰু লগতে খেলা ধূলা অনুষ্ঠান হ'ব, প্ৰতিযোগিতা হ'ব। তাৰপৰা দ্বিতীয় দিনা আমাৰ মানে অতিথিসকল আহিব আৰু আমাৰ এখন আলোচনা চক্ৰ হ'ব। তাৰপিছত অ'পেন ছেশ্যন হ'ব। অ'পেন ছেশ্যনত আমাৰ অতিথিসকল আহিব, আমাৰ অৰুণাচলৰ মন্ত্ৰী কেন্টো জিনি ডাঙৰীয়া আৰু এজন কি আছিলে, আৰু এজন আহিব আমাৰ RWD আৰু PRI মন্ত্ৰী পঞ্চায়তী ৰাজ, তেখেতো আহিব। আৰু লগতে আমাৰ স্থানীয় বিধায়কসকল, বৰডুমচা বিধায়ক, আমাৰ লেকাঙৰ বিধায়ক, নামচাই বিধায়ক আৰু লগতে আমাৰ অৰুণাচলৰ ডেপুটি চিফ মিনিষ্টাৰ তেখেতো অহাৰ সম্ভাৱনা আছে। গতিকেলৈ আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ, তেওঁলোকে আহিব। আৰু আমাৰ এই সুযোগতে আমাৰ অৰুণাচলৰ সমূহ কছাৰী ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ যে তেওঁলোকে আহি পেলাই ইয়াত সহায় সহযোগিতা আগবঢ়াব লাগে। আৰু আশে পাশে থকা সকলো ৰাইজে আহি পেলাই, অন্য জাতি জনগোষ্ঠী সকলো আহিব লাগে, সকলোৱে আহি পেলাই আমাক সহায় সহযোগিতা আগবঢ়াব লাগে। আমি মিলা প্ৰীতি একতা আৰু ইয়াত অন্যকতাৰ ইউনিটি ইন ডাইভাৰ্চিটি বুলি ইংৰাজীত এষাৰ কথা কয়। গতিকেলৈ সকলোকে আমি সাঙুৰি পেলাই ইয়াত এই থলীতে আমি সকলোকে একেকাৰ হ'বলৈ বিচাৰিছোঁ, সকলোকে নিমন্ত্ৰণ জনাবলৈ বিচাৰিছোঁ। আৰু ইয়াৰ সুযোগতে আপোনালোককো সকলোকে মিডিয়া পাৰ্চনকো নিমন্ত্ৰণ জনাব বিচাৰিছোঁ। আৰু শেষ দিনা আমাৰ সন্ধিয়া সাংস্কৃতিক সন্ধিয়া আছে আৰু আমাৰ অতিথি নিমন্ত্ৰিত শিল্পী আহিব। তেওঁলোকৰ এইটো এতিয়ালৈকে অৱশ্যে কাক মাতিম সেইটো থিৰাং হোৱা নাই, কিন্তু সাংস্কৃতিক সন্ধিয়া আমি অনুষ্ঠান কৰিম বুলি পেলাই আমি ভাবিছোঁ। বহুতে জানিব বিচাৰিব একজেক্ট লোকেশ্যনটো ক'ত হ'ব? একজেক্ট লোকেশ্যনটো হ'ব এই খাউজি গাঁও, নামচাই জিলা, খাউজি গাঁও, অৰুণাচল প্ৰদেশ। খাউজি গাঁৱৰ আপাৰ প্ৰাইমেৰী স্কুল, অৰ্থাৎ আগতে কয় মিডিল স্কুলৰ প্ৰাংগণ আৰু এই খাউজি গাঁও সমূহীয়া এই খেলপথাৰতে ইয়াতে হ'ব। আমি ইয়াত দুদিনীয়া কাৰ্যসূচী লৈছোঁ। ইতিমধ্যে আপোনালোকে জানিলে আৰু সকলোৱে গম পালে যে কি আমি ইতিমধ্যে আজি লাইখুটা পুতিলোঁ। লাইখুটাৰ পৰা আজিৰ পৰা আমাৰ এই আনুষ্ঠানিকভাৱে আমাৰ ইয়াত ৰভা পঢ়া দিয়া, আমাৰ পেণ্ডেল সজাৰ কাম আজিৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব। নিশ্চয় ধন্যবাদ থাকিল। ইতিমধ্যে আপোনালোকে অৱগত হ'ল যে কি দুদিনীয়া কাৰ্যসূচীৰে 27 আৰু 28 মাৰ্চ 27 আৰু 28 মাৰ্চ তাৰিখে আপোনালোকে নামচাই জিলাৰ খাউজি গাঁৱলৈ আহক। এটা ধুনীয়া পৰম্পৰাগত সোণোৱাল কছাৰীসকলৰ খিং বাদ্য ৰংখলা উদযাপন কৰিছে। আৰু এই উদযাপনস্থলীত আপোনালোকে উপভোগ কৰিবলৈ পাৰিব বিভিন্ন পৰম্পৰাগত কৃষ্টি সংস্কৃতি। যি কি নহওক, আৰু বিষয় বিভাগসকল আছে, আমি বিষয় বিভাগসকলৰ পৰা আৰু অলপ জানিবলৈ চেষ্টা কৰিম। আন এজন বিষয় বিভাগ আছে, খুব ব্যস্ত হৈ থকাৰ মাজতে মই সুধিব খুজিছোঁ, খুব ধুনীয়াকৈ আপুনি আজিও ব্যস্ত হৈ আছে, সেইদিনাটো আৰু ব্যস্ত হ'ব লাগিব, কি ক'ব বিচাৰিব পোনপটীয়াকৈ? নমস্কাৰ সকলোকে। মই বৰ দীঘলীয়াকৈ ক'ব নিবিচাৰোঁ, পোনপটীয়াকৈ এটাই কথা ক'ব বিচাৰোঁ। আমি সদৌ অৰুণাচল ভিত্তিত আমি 2 বছৰ মূৰে আমি গেপত 2 বছৰ মূৰে আমি সদৌ অৰুণাচল ভিত্তিত আমি কছাৰীসকলে বাইথৈ উৎসৱ পতা হয়। আমি এইবাৰ বাইথৈ উৎসৱটো খিৰিং বাইথৈ ৰংখলা উৎসৱ নামেৰে নামাকৰণ দিয়া হৈছে। গতিকেলৈ মই উদযাপন সমিতিৰ সভাপতি হৈ মই সকলো ৰাইজক এটাই আহ্বান জনাম যে আমাৰ 27 আৰু 28 মাৰ্চ দিনাখন আমি যি দুদিনীয়া কাৰ্যসূচী লৈ আমি আয়োজন কৰিছোঁ, গতিকে সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে আহি আমাৰ এই নামচাই জিলাৰ খাউজি গাঁৱত আমাৰ এই অনুষ্ঠানৰ প্ৰাংগণত আহি সকলোৱে সহায় সহযোগিতা তথা দিহা পৰামৰ্শ আগবঢ়াব বুলি মই আশা ৰাখি ইয়াকে কৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয় ধন্যবাদ। আচলতে এয়াই আছিল আজি আমাৰ এটা বিশেষ প্ৰতিবেদন। আৰু এই প্ৰতিবেদনটো আমি ক'ৰ পৰা কৰিবলৈ আহিছোঁ পুনৰবাৰ জনাই দিছোঁ যে অৰুণাচল ৰাজ্যৰ নামচাই জিলাৰ খাউজি গাঁৱত। আৰু খাউজি গাঁৱত এইদৰে সকলোৰে একত্ৰিত হৈ সোণোৱাল কছাৰীসকলৰ অন্যতম পৰম্পৰাগত এটা মানি চলি অহা যি খিৰিং বাদ্য ৰংখলা
খিংখিং বাইথৰ ৰংখলা আৰু এই ৰংখলা খুব ধুনীয়াকৈ উদযাপন কৰিছে আৰু এই উদযাপনস্থলীৰ পৰা আপোনালোকক যিমান পাৰোঁ অকণমান জনাবলৈ চেষ্টা কৰিলোঁ আৰু আমাৰ যি বৰডুমচা লাইভৰ প্ৰতিবেদন ইমানতে আমি সামৰণি মাৰিছোঁ ধন্যবাদ নালি লাঙৈ নানি লাং গৰৈ পুঠি পাত দিয়ক লগে ভাগে এহাজি ঐ লগে ভাগে এহাজি খাং কেনেকুৱা কি পদক্ষেপ লৈছে আপোনালোকৰ মহিলাসকলে আমাৰ অৰুণাচলবাসী সকলো কছাৰী ৰাইজলৈ মই ধন্যবাদ জনাইছোঁ আৰু নমস্কাৰ কৰিছোঁ আমাৰ আহিবলগীয়া খাউজি সপ্তমদি বাৰ্ষিক খিংখিং বাধ্য ৰংখোলা উদযাপন 2025 27 আৰু 28 মাৰ্চত স্থাপন খাউজি ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰিবলৈ লৈছে আৰু প্ৰথম দিনাখন আমাৰ সাংস্কৃতিক খেলা ধূলা হ'ব ৰাতিলৈ সাংস্কৃতিক সন্ধিয়া আৰু দ্বিতীয় দিনাখন হ'ব আমাৰ ৰাজহুৱা অনুষ্ঠান আমাৰ আৰু সকলো আমাৰ কছাৰী ৰাইজলৈ মই অনুৰোধ জনাইছোঁ মই মহিলাৰ ফালৰ পৰা সকলোৱে দলে বলে আহি আমাৰ এই সপ্তমদি বাৰ্ষিক অনুষ্ঠানত আহিবৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ আৰু সকলোৱে দলে বলে আহক আৰু মহিলাসকলো আহক আৰু মহিলাসকলৰ এটাই কথা জনাব বিচাৰিছোঁ সকলো আমাৰ নিজৰ সাজ পোছাকেৰে আহক আৰু আমাৰ যিসকল অতিথি আহিব যিসকল আমাৰ অতিথি নিমন্ত্ৰণ কৰিম সকলোকে আপোনালোকে মৰম চেনেহেৰে অৰুণাচলৰ যিটো আমাৰ কছাৰী ৰাইজৰ যিটো সপ্তমদি বাৰ্ষিক অনুষ্ঠান পাতিবলৈ লৈছোঁ তাত যাতে সকলোৱে আনন্দিত হ'ব মই সেইটো মহিলাসকললৈ অনুষ্ঠান কৰিছোঁ আৰু মহিলাসকলক কৈছোঁ আপোনালোকে চুকে কোণে য'ত আছে সকলোৱে দলে বলে আহিব বুলি মই আপোনালোকক কাটৰ অনুৰোধ কৰিছোঁ আৰু সকলো মহিলা ওলাই আহক সকলোৱে আহক বুলি মই বাৰে বাৰে অনুৰোধ কৰিছোঁ ইমানেই কৈ মোৰ মন্তব্য সামৰণি মাৰিলোঁ ধন্যবাদ